নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ তোমালোকৰ স্বদেশ অধ্যয়ন নামৰ যোন বিষয় আছে সেই বিষয়ে তোমালোকৰ অহাকাইলৈ পৰীক্ষা আছে 13 মাৰ্চত। গতিকে স্বদেশ অধ্যয়নৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু লগতে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু লগতে কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা যে তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। তোমালোকৰ হয়তো MCQ আহিব। MCQৰ বাবেও হওক বা 1 মাৰ্কৰ কুৱেশ্যনৰ কাৰণেই হওক এইটো ভিডিঅ' ইম্পৰ্টেণ্ট হ'ব। ইয়াত আমি 2019ৰ পৰা আৰু যোৱা বছৰ 2024লৈ হৈ যোৱা প্ৰশ্নৰ যোনসমূহ 1 নম্বৰীয়া প্ৰশ্ন উত্তৰ আছিলে সেইসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমটো প্ৰশ্ন যে তোমালোকৰ আহিব পাৰে, ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোন চনত স্থাপিত হৈছিলে? উত্তৰ হ'ব 1901 চনত। ভাৰতবৰ্ষৰ কোন কেইখন ৰাজ্যৰ পৰিসীমা অসমৰ পৰিসীমাৰ লগত সংযোজিত হৈ আছে বা সংলগ্ন হৈ আছে? উত্তৰ হ'ব অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু মেঘালয়। তাৰপিছতে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 72.19%। ঠিক আছে। তলৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন? ডিমা হাছাওত। আমি পিছৰখিনি প্ৰশ্ন চাওঁ। অসমৰ কোনখন জিলাত নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? গোলাঘাট। স্পেলিংটো অকল ভুল হৈ থাকিলে। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিলে? পুষ্য বৰ্মন। শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিলে? ত্যাগ সিংহ। উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত নেগ্ৰিত জনগোষ্ঠীৰ লোক সৰ্বাধিক? ক'ত আছে? নাগালেণ্ডত। ইয়াৰ পিছত 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ নগৰ অঞ্চলৰ জনসংখ্যা হ'ল 14%। তাৰপিছত অসমত গ্ৰীষ্ম মৌচুমী ঋতু ডেছ সম্প্ৰসাৰিত? মাজভাগৰ পৰা জুনৰ শেষলৈ। তাৰপিছতে কোনজন আহোম ৰজাই সৰ্বপ্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? কোনে কৰিছিলে? চুহুংমুঙে। তাৰপিছতে কোনবিধে মৃত উদ্ভিদ আৰু জীৱ জন্তু প্ৰকৃতিত বিলীন হোৱাত মুখ্য ভূমিকা লয়? কোনে লয়? বেক্টেৰিয়া। তাৰপিছতে কোনখন বিদেশী উত্তৰ পূব ভাৰতৰ পৰিসীমাৰ লগত সংযোজিত হৈ থকা নাই? মানে তোমালোকৰ ইয়াত MCQ আহে ন, ইয়াতে তোমালোকৰ যিকেইখন হৈ থাকে তাৰ নাম দি দিব আৰু এখন নোহোৱা নাম দি দিছে। ইয়াতে থাইলেণ্ড হ'ব। ঠিক আছে। কৰ্কট ক্ৰান্তি ৰেখা অসমৰ কোনফালে পাৰ হৈ গৈছে? এইটো তোমালোকে মোক কমেণ্ট বক্সত লিখি জনাবা। পুৱামক্কা কোন পাহাৰত অৱস্থিত? পুৱামক্কা গৰুড়াচল পাহাৰত অৱস্থিত। কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। ইয়াৰ পিছতে কামৰূপৰ কোনটো ভাগ কৰতোয়া নদী আৰু সোণকোহ নদীৰ মাজভাগত আছিল? ৰত্নপীঠ। তাৰপিছত কোনবিধ খাৰিফ শস্য? বৰধান। তাতে খাৰিফ শস্য নোহোৱা কেইবিধমান দি দিব, 3বিধ, আৰু তাৰ ভিতৰত সুধিব যে কোনবিধ খাৰিফ শস্য হয়। গতিকে খাৰিফ শস্যৰ ওপৰত ধুনীয়াকৈ চাই যাবা। কোনবিধ ক্ষয়শীল সম্পদ? কয়লা। অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? ক'ত আছে? মৰিগাঁৱত। তাৰপিছত নামেৰি ক'ত আছে জানানে? নামেৰি ক'ত আছে মোক কমেণ্ট কৰি জনাবা। আহোম যুগৰ এজন গুৰুত্বপূৰ্ণ সামৰিক বিষয়া বাঘ হাজৰিকা কোন ধৰ্মৰ লোক আছিলে? মুছলমান। ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনৰ কিমান শতাংশ অসমত উৎপাদন হয়? 54%। তলৰ কোনবিধ জাইদ কৃষি শস্য? আলু। সন্ধ্যা, ললিতা আৰু কান্তা এই 3 জলধাৰাৰ সংগমস্থলত কি মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল? বশিষ্ঠ আশ্ৰম। চ' মই ইয়াতে তোমালোকৰ অপশ্যনসমূহ দি থকা নাই, মানে ভিডিঅ'টো দেৰিকৈ বনাইছোঁ যিহেতু, গতিকে অপশ্যনসমূহ লিখি থকা নাই আৰু দেৰি হৈ গ'লহেঁতেন। গতিকে মই তোমালোকলৈ অকল উত্তৰবোৰেই লৈ আহিছোঁ। এইটো প্ৰশ্নত মানে তোমাৰ যোনখিনি জাইদ শস্য নহয় সেইখিনি দি দিছিলে আৰু ইয়াৰ পৰা জাইদ শস্য কোনটো হয় সেইটো বাছি উলিয়াবলগীয়া হৈছিলে। গতিকে ইয়াৰ উত্তৰটোত আলু হ'ব। ঠিক আছে। তাৰপিছত অসমৰ কোনখন নগৰৰ সমীপত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? গোৱালপাৰা। পোনপ্ৰথমে কোনে বাইবেল ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিলে? আত্মাৰাম শৰ্মাই। বাঘ হাজৰিকা নামেৰে কাক জনা যায়? ছিদ্দিকী হাজৰিকাক জনা যায়। সাম্প্ৰতিক অসম কেইখন বিদেশী ৰাষ্ট্ৰৰ পৰিসীমাৰ লগত সংলগ্নিত হৈ আছে? কেইখনৰ লগত? 2খনৰ লগত। এখন হৈছে বাংলাদেশ, আনখন কি? কমেণ্টত জনাবা আনখন কি। আহিব পাৰে দেই, এবাৰ পৰীক্ষাত আহিব পাৰে। অসমে মানে সীমা ভাগ বতৰা কৰি থকা বিদেশী ৰাষ্ট্ৰ 2খন কি? 2খনৰ নাম লিখিবলৈ আহিব পাৰে। শদিয়াৰ পৰা সোণকোহ নদীলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য প্ৰায় কিমান? 720 কিলোমিটাৰ। তাৰপিছত মুঠ ভৌগোলিক এলেকা কিমান? ৭৮,423 বৰ্গ কিলোমিটাৰ। তাৰপিছতে কোনজন আহোম ৰজাৰ শাসনকালত মোমাই তামুলীয়া পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল? প্ৰতাপ সিংহৰ দিনত। অসমত কোনে ভক্তি আন্দোলন আৰম্ভ কৰিছিল? শংকৰদেৱে। ইয়াৰ পিছত অসমৰ কোনখন নগৰৰ সমীপত দ পৰ্বতীয়া স্থাপত্য ভাস্কৰ্যৰ অৱশিষ্ট আৱিষ্কৃত হৈছে? তেজপুৰত।
উমানন্দ দ্বীপত বৰ্তমান মন্দিৰটো নিৰ্মাণ কৰা আহোম ৰজাজন কোন আছিল? গদাধৰ সিংহ। তাৰপিছতে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কোনে কৰোৱাইছিলে? কোন ৰজাই কৰোৱাইছিলে? নৰনাৰায়ণে কৰোৱাইছিলে। অৱনব্ধ বাদ্যযন্ত্ৰ এবিধ হ'ল জয়ঢোল। ইয়াতে নোহোৱা 2-3 বিধমান দি দিব, তাৰ ভিতৰত সুধিব কোনবিধ হয়, ঠিক আছে, বা কোনবিধ নহয় বুলিও সুধিব পাৰে। কোন ৰজাৰ শাসনকালত হিউৱেন চাং অসমলৈ আহিছিল? ভাস্কৰ বৰ্মন। হস্তিবিদ্যানম নামৰ গ্ৰন্থখনিৰ লেখক কোন? সুকুমাৰ বৰকাইত। আৰু হস্তিবিদ্যানমৰ যোনখিনি চিত্ৰৰ কাম কৰিছে সেই দুজনৰ নাম কি? দিলবৰ আৰু দুচাই। এইটো চাই যাবা তোমালোকে। ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল কিমান চনত? 1826 চনত। আহোমসকল অসমলৈ প্ৰব্ৰজন কৰিছিল ডেছ শতিকাৰ প্ৰথম ভাগত, ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত। তাৰপিছতে নিম্নোক্ত কোনবিধ শিল্পোদ্যোগ যি কোনো ঠাইত স্থাপন কৰিব পাৰি? খনিজ ভিত্তিক শিল্প উদ্যোগ। সৰ্বোচ্চ স্থান উমালাপাৰাৰ অৱস্থিতি হ'ল হামৰেণ মালভূমি। উত্তৰ পূব ভাৰতক দেশৰ বাকী ভূখণ্ডৰ লগত সংলগ্ন কৰা বংগদুৱাৰৰ প্ৰস্থ কিমান? গড়ে 17 কিলোমিটাৰ। আজি ভিডিঅ'টো ইমানেই তোমালোকৰ বাবে প্ৰশ্ন লৈ অহা হৈছে, আৰু তোমালোকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ নদীসমূহ ধুনীয়াকৈ চাই যাবা। তাৰ পৰা কুৱেশ্যন থাকিব পাৰে, আৰু লং কুৱেশ্যনৰ আনচাৰটো এতিয়া আনিবলৈ নহ'বই, নোৱাৰিলোৱেই। তোমালোকৰ বাবে মই এডুকেশ্যনৰ ভিডিঅ' আনিম, এডুকেশ্যনৰ মই MCQ চিৰিজ এটা আনিম। এটা ভিডিঅ' দি থৈছোঁ, সেইটো ভিডিঅ' মই এণ্ড স্ক্ৰীণত লগাই দিম, তোমালোকে চাবা। আৰু মই সেই চিৰিজটোক মানে তোমালোকক কণ্টিনিউ কৰিম। লাগিব নালাগিব কমেণ্ট কৰি জনাবা যে এডুকেশ্যনৰ তোমালোকক লাগিব নালাগিব, আৰু মই এডুকেশ্যনৰ যিমান পাৰোঁ তোমালোকক MCQ দিবলৈ চেষ্টা কৰিম। লাগে নালাগে কমেণ্ট বক্সত লিখি জনাবা। আৰু লগতে কাইলৈ পৰীক্ষাৰ বাবে তোমালোকলৈ বহুত শুভকামনা। পৰীক্ষা ভালদৰে দিবা, আৰু পৰীক্ষাৰ পৰা আহি জনাবা তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল। আৰু এইটো কথা নহয় যে ভিডিঅ'ৰ পৰা 100% কমন আহিব, কোনো এটা ভিডিঅ'ৰ পৰা 100% কমন নাহে। গতিকে ভিডিঅ' চাই পৰীক্ষা দিবলৈ যোৱাটো যুক্তিসংগত নহয়, আগতেও কৈছোঁ। আৰু আমি তোমালোকক সহায় কৰিবলৈ এইখিনি ভিডিঅ' লৈ আহোঁ, যাতে তোমালোকে এই কুৱেশ্যনসমূহ দেখি পেলাই এনেকুৱা নালাগে যে মই এইটো কুৱেশ্যন পঢ়াই নাই বা মই এই কুৱেশ্যনটো দেখাই নাই, তেনেকুৱা যেন নালাগে। সেইটো কাৰণে ভিডিঅ'সমূহ লৈ অহা হয়। গতিকে ভিডিঅ'সমূহ তোমালোকে চোৱা, আৰু যিকোনো এটা ভিডিঅ' চাই পেলাই পৰীক্ষা দিবলৈ নাযাবা। তোমালোকে ধুনীয়াকৈ পঢ়ি আছা। মোৰ লগতে বহুত ষ্টুডেণ্ট আগৰ পৰাই আছে। মই যিমানখিনি ভিডিঅ' আপলোড কৰিছোঁ বহুত ষ্টুডেণ্টে চাইছে। গতিকে তোমালোকে বহুত আগৰ পৰা চাই আছা, বহুত আগৰ পৰা পঢ়ি আছা। গতিকে তোমালোকৰ পৰীক্ষা ভালেই হ'ব, আৰু পৰীক্ষাৰ পৰা আহি জনাবা কেনেকুৱা হ'ল। আৰু এডুকেশ্যনৰ ভিডিঅ' লাগে নাই কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাই দিবা, ঠিক আছে। আজিলৈ আহিছোঁ, আৰু ভিডিঅ'টো শেষলৈ গৈছোঁ, আৰু বাবে তোমালোকৰ বহুত ধন্যবাদ।